গাইছ আমি আজি ওলালো পিকনিকত খামৰেঙাত এয়া নয়ন ঠাকুৰীয়া তাৰপিছত এয়া বৰ্মন আমাৰ লিটল শশাংক বৰ্মন তাৰপিছত এয়া মই শশাংক শৰ্মা এয়া বস্তু লৈ লৈছোঁ চাইকেল টাইকেল চব আছে গীতা চিতা চব সম্পূৰ্ণ ভিডিঅ'টো চাই থাকক আমি কি কৰিম আজি আপোনালোকক সকলো দেখাম আমি ফাৰ্ষ্ট হাঁহ লৈ লওঁ এতিয়া হাঁহ লৈ আছোঁ এয়া মুৰ্গীও ল'ম আমি ছাগলী লৈ আছোঁ চ' নেপালী কাটিং আৰু নৰ্মেল কাটিং দুটাই আছে চন্দ্ৰপুৰ পালোঁ আৰু এতিয়া চাহ খাব এখন হোটেলত সোমাইছোঁ নয়ন ঠাকুৰীয়াৰ বৌ নিবেদিতা বৌ হাই কৈ দিয়ক চ' আমি ক'ত গৈ আছোঁ বৌ পিকনিক নহয় আউটিং লোকেশ্যনটো কৈ দিয়ক খামৰেঙা অ'কে এতিয়া আমি চিঙৰা বৰফি আৰু চাহ খাইছোঁ খুব ধুনীয়া লাগিছে এই বৰফিটো আৰু চিঙৰাটো বঢ়িয়া টেষ্টি মানে কি খাই আছে এইটো ষ্টিক মুৰ্গী ষ্টিক এয়া আমি খামৰেঙা পামেই আৰু আমি এয়া সোমাইছোঁ এতিয়া আদৰ্শ গাঁৱত বহুতে এই গাঁওখন দেখা নাই কিন্তু আপোনালোকে সঁচাকৈ কৈছোঁ খামৰেঙা বুলি গুগল মেপৰ লোকেশ্যনত মাৰিব আহি যাব খুব সুন্দৰ গাঁও হয় এইখন খুব পৰিষ্কাৰ হয় আৰু এইখনে বেষ্ট এৱাৰ্ডো পাইছে আদৰ্শ গাঁও হিচাপে চাফা কৰি ৰাখে মানুহবোৰে চবেই চ' গাইজ আমি প্ৰায় খামৰেঙা সোমাইছোঁৱে এণ্ট্ৰি কৰিছোঁ পিকনিক স্পট আমি এণ্ট্ৰি কৰিছোঁ চ' চাৰিওফালে পিকনিক দেখাই পাব আপোনালোকে অলপ পিছত যিটো ছাইডত বিল আছে বিলৰ আমি পিকনিক স্পটটো চিলেক্ট কৰিছোঁ এয়া পইচা দিব লাগে গাড়ীত 400 টকা লাগে যদি বনাই খাই মই বুজি নাপাওঁ বনাই খালে কি টেক্স দিব লাগে GST বাই দ্য ৱে আমি এতিয়া এণ্ট্ৰি কৰিছোঁ খামৰেঙাৰ যিটো বিল আছে বিলৰ ছাইডতে ধুনীয়া প্লেচ আপোনালোকে চাই থকা সম্পূৰ্ণ ভিডিঅ'টো এয়া চাওক বাছ লৈও আহিছে পিকনিকত আৰু যথেষ্ট মানুহ আছে মই অলৰেডি কৈছিলোঁ যে পিকনিক স্পটটো বহুত ধুনীয়া হয় চাওক বহুত গাড়ী প্ৰায় 100তকৈ বেছি ডাঙৰ গাড়ী আছে বাছে আছে চাগে 20খনমান চ' গাইজ আমি এতিয়া আহি পালোঁ চ' গাড়ীখন থৈ দিছোঁ বাওঁফালে আৰু আমি এতিয়া জেগাটো মিলাই আছোঁ এয়া ঠাকুৰীয়া আৰু আমাৰ শশাংক বৰ্মন এয়া আমাৰ চাইকেল গিটাৰ গেছ দুটা আনিছোঁ এয়া চাব পাৰে আপোনালোকে পৰ্টেবল গেছ দুটা আৰু চকীও আনিছোঁ বহিবৰ কাৰণে আৰু ফল্ডিং চকীও আছে জাগা চিলেক্ট কৰি লৈছোঁ চ' এতিয়া স্ক্ৰীন টানি আছে ইয়াতে এয়া চাওক স্ক্ৰীন টানি কিনে আমি ধুনীয়াকৈ ৰুম এটা বনাই লৈছোঁ খুব মজা খুব সুন্দৰ হৈছে ৰুমটোত GST ভিউ দেখাই দিছোঁ এয়া হৈছে ফল্ডিং চকী চাব আপোনালোকে কি ধুনীয়া বস্তু এয়া চাওক এইটো হৈছে ফ্ৰেম এয়া এই চকী বনাই আছে এতিয়া এইবিলাক কিমান দাম লয় এইটোতো মই কিনিছিলোঁ এইটো কমত কিনিছিলোঁ কিন্তু ডিকেথলনৰ পৰা কিনিছিলোঁ এইটো 3500 লৈছে এইটো 3500 1900 টকা লৈছে এইটো অ'কে মানে চাব গ'লে 1000 টকাৰ ওপৰত হয় বস্তুটো 2000 ওপৰত এইটো মেটেলতকৈ এইটো বেছি ষ্ট্ৰং অ'কে চ' চকীখন বনোৱাৰ পিছত আপোনালোকে চাব কেনেকুৱা লুক আহে সম্পূৰ্ণ ভিডিঅ'টো চাই থাকক আৰু আমাৰ লিটল বৰ্মনে ষ্টাৰ্ট হৈ গৈছে পিঁয়াজ কাটাত আৰু মই বিজি আছোঁ ব্লগ বনোৱাত এইটো ইয়াৰে চুৰিজনৰ কাভাৰ চ' এইটো ফ্ৰেমটো ৰেডি হৈ গ'ল বৌ আৰু বাবু চাইকেল চলাব লৈ গৈছে বৌয়ে চাইকেলো লৈ আহিছোঁ আমি এয়া চাওক হৈ গ'ল ৰেডি হৈ গ'ল চকীখন পুৰা কমফৰ্টেবল এইখনৰ দাম অলপ বেছি এইখন 3000 লয় আপোনালোকে মই ইয়াতে ম'ম' ৰেডিমেড পাই যাব এয়া আমি ম'ম' 4 প্লেট লৈ লৈছোঁ এতিয়া খাম আমি পিঁয়াজ কাটা আৰম্ভ হৈ গৈছে কিনি পিঁয়াজ কাটিলে এয়া চাওক 1 কেজি পিঁয়াজ আমি কাটি শেষে কৰিম আৰু তাৰপিছতে ভাত আৰম্ভণি আমাৰ মনৰ কাৰণে বনাই আছে মেগী এয়া ঠাকুৰীয়া কেনেকুৱা লাগিছে পিকনিকত আহি ভাল লাগিছে তুমি কিয় একো খোৱা নাই মেগী খাবা ক'ত মেগী ক'ত বনাই আছে এয়া কেৱল চৌকা এজন মানুহ আৰু দুটা খানা বনাব কোনটোত কি ভালে ঠিক নাই যি হওক লাষ্টত কম কেনেকুৱা ৰিজাল্ট হয় আমাৰ তেল গ'ল এয়া তেল দিছোঁ আমাৰ তেল খাটি সৰিয়হৰ পেয়াৰ তেল এই চৌকাটোত বনাম আমি ছাগলী আৰু এই চৌকাটোত বনাম আমি ব্ৰইলাৰ আৰু আমাৰ হাঁহো আছে হাঁহটো আমি পিছত বনাম মেগী ৰেডি হৈ গৈছে মনে মেগী খাই আছে আগতীয়া মেগী দিয়া ভিডিঅ'ত দেখা পাব লাগিব নহয় মোক দিয়া আমাৰ ছাগলীটো বহাই দিলে চাওক আমাৰ ব্ৰইলাৰটো বহাই আছোঁ ছেকেণ্ড কেৰাহীত আলু কাটাত লাগি গৈছে আলু কাটি আছে মানে মাংসতে পিঁয়াজ দি দিলোঁ আমি মাংস 20% হৈ গৈছে ব্ৰইলাৰ মাংস 30% হৈ গৈছে কাৰণ ব্ৰইলাৰ সোনকালে সিজে এইটো কথা মনত ৰাখিব এয়া আমি ছাগলীটো আলু দি দিছোঁ আৰু মুৰ্গীটো আলু দি দিছোঁ দুয়োজনে বনাই আছে ধুনীয়াকৈ দুখন আঞ্জা এতিয়া লাই দিছে হেল্প কৰি দি আছে নয়নক নিমখৰ কালাৰ চাব পাৰে আপোনালোকে খুব ধুনীয়া হৈছে কালাৰটো আৰু এইফালে ব্ৰইলাৰটো পানী ধৰা নাই এতিয়ালৈকে খুব ধুনীয়া হৈছে ব্ৰইলাৰটো স্মেলতে খাওঁ লাগি গৈছে
নয়ন আৰু বৌয়ে মাংস বনাই থাকোঁতে বৰ্মন আৰু মই অলপমান ফুৰিবলৈ ওলাই গ'লোঁ। এয়া হৈছে আপোনালোকে চাৰিওফালে মানুহ আৰু ইয়াতে দোকানো আছে, গতিকে আপোনালোকক কিবা যদি সৰু বস্তু লাগে ঘৰত পাহৰি যায় তেতিয়াহ'লে এই সৰু দোকানবোৰৰ পৰা আপোনালোকে ল'ব পাৰিব এইবোৰ সৰু দোকান। চ' খুব ধুনীয়া বিল এটা আছে, তাতে আমি গ'লোঁ। এয়া হৈছে কমলা টেঙা আৰু এই আমাৰ চিকেন তৈয়াৰ হৈ গৈছে। ছাগলীটো এক্সট্ৰাকৈ থৈ দিছোঁ আমি, ৰেডি হৈ গৈছে, খুব সুন্দৰ টেষ্টি হৈছে। এতিয়া আমি এই টেঙাটো মোৰ বন্ধু শশাংকৰক খুৱাই দিম। খামৰেঙা জিন্দাবাদ। তাতে আমাৰ মৰমৰ ভাইটি এইফালে আহা। এখেতৰ কাৰণে আমাৰ চব আজি সম্ভৱ হৈছে। এখন উতলিব দিছোঁ আমি, ধুনীয়া হৈছে, চাওক কালাৰ চাওক, বম টেষ্টি হৈছে। চিকেনটো আৰু ছাগলীটো টেষ্টি হ'ব আমি আশা ৰাখিছোঁ। চিকেন আৰু মাটন বনোৱা হৈ গৈছিল, তাৰপিছতে বৌয়ে আমাৰ হাঁহটো বনাই আছিলে, খুব সুন্দৰ হৈছে, হাঁহো বহুত টেষ্টি হৈছিলে। আৰু এটা ধুনীয়া বস্তু যে ইয়াতে আপোনালোকে আহিলে নাওত উঠিব পাৰিব, এচব নাওবিলাকত আপোনালোকে যদি যায় এজনৰ 50কৈ আৰু এবাৰত কেইটা মানুহ লৈ যায়? 4জন, 5জন পাৰিবনে নোৱাৰে? ঠিক আছে আমি আহি আছোঁ, অলপ দেৰিকৈ আহিম। 6জন 7জন এই অকলে কি যাম। চ' খুব ধুনীয়া খামৰেঙত এয়া ঘোঁৰাও পায়, আপোনালোকে ঘোঁৰাত উঠে যদি উঠিব পাৰে। চ' ঘোঁৰা অৱস্থাই নাই, যি হওক বাৰু। এয়া আমাৰ খামৰেঙৰ ঘোঁৰা খাব পৰা নাই এ ভাই, কিয় খোৱা নাই ভাই? খাচা খুৱাব লাগে, তাকেতো কি উঠিম। গীটাৰখন লৈ গৈছিলোঁ যিহেতু অলপমান বজালোঁ, গালোঁ, ভাল লাগিল, খুব ভাল লাগিল। এয়া আমাৰ পোলাও ৰেডি হৈ গৈছে আৰু এয়া আমাৰ হাঁহৰ মাংস আৰু ছাগলী মাংসটো ক'ত দেখাই দিওঁ এবাৰ। এইটো আমাৰ ছাগলী মাংস, মজা, চাব পাৰে ধুনীয়া কালাৰ। এয়া আমি ভাত খাব ষ্টাৰ্ট কৰি দিলোঁ। এবাৰ মাটি বহি খাইছে আৰু মই এখন টুলত লৈছোঁ ভাত। গাইছ আজি সুন্দৰ পিকনিক হ'ল আজি, এতিয়া আমি ঘৰত গৈ আছোঁ। চ' এয়া চব বস্তু সামৰি ল'লোঁ আমি আৰু ইমানেই। আপোনালোকে যদি খামৰেঙাত পিকনিক আহিম বুলি ভাবিছে তেতিয়াহ'লে আহিব, খুব সুন্দৰ জেগা। আজিকালি ইমানেই, বাই বাই।